বন্ধুসকল, আজি মই ক'বলৈ ওলাইছোঁ সুদৰ্শন চক্ৰৰ বিষয়ে। সুদৰ্শন চক্ৰ পৌৰাণিক কালৰ এক এনেকুৱা অস্ত্ৰ যি অস্ত্ৰই আন বিৰোধীৰ প্ৰত্যেক অস্ত্ৰকে বিফল কৰি দিয়ে আৰু বিৰোধীৰ অস্ত্ৰ বিফল কৰাৰ পাছতহে ঘূৰি আহে। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে মহাভাৰতৰ পাছত সুদৰ্শন চক্ৰৰ কি হ'ল আৰু এতিয়া সুদৰ্শন চক্ৰ ক'ত আছে। দৰাচলতে সুদৰ্শন চক্ৰ ভগৱান বিষ্ণুৰ অস্ত্ৰ আছিল আৰু সুদৰ্শন চক্ৰক তেওঁহে অৱতাৰ ধাৰণ কৰিব পাৰিছিল। এই অস্ত্ৰই একেলগে বহুতো কাম কৰিব পাৰিছিল। ইয়াৰ নিৰ্মাণৰ বিষয়ে আমাৰ পুৰাণসমূহত বেলেগ বেলেগকৈ পঢ়িবলৈ পোৱা যায়। শিৱ পুৰাণৰ মতে সুদৰ্শন চক্ৰৰ নিৰ্মাণ কৰিছিল ভগৱান শিৱই আৰু এই অস্ত্ৰক ভগৱান বিষ্ণুক সৃষ্টিৰ সঞ্চালন কামৰ বাবে প্ৰদান কৰিছিল। আৰু অন্য পুৰাণসমূহতো এইটো কোৱা হৈছে যে সুদৰ্শন চক্ৰৰ নিৰ্মাণ বিশ্বকৰ্মাই কৰিছিল। সূৰ্যৰ অভেদ্য জুইৰ পৰা তিনিটা বস্তু নিৰ্মাণ কৰিছিল। সেইকেইটা হৈছে পুষ্প, বিমান, ত্ৰিশূল আৰু সুদৰ্শন চক্ৰ। যেতিয়া ঋগ্বেদত সুদৰ্শন চক্ৰৰ বিষয়ে বেলেগভাৱে বৰ্ণনা কৰা আছে যে ইয়াত সুদৰ্শন চক্ৰক সময়ৰ চক্ৰ বুলিহে উল্লেখ কৰিছে, যি সময়কো বান্ধি ৰাখিব পাৰিছিল। সুদৰ্শন চক্ৰৰ দ্বাৰা ভগৱান বিষ্ণুৱে মাতা সতীৰ পাৰ্থিৱ শৰীৰটোক 51 ভাগ কৰিছিল। মহাভাৰতৰ কালতো শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা শিশুপালক বধ কৰিছিল। মহাভাৰত কালত যেতিয়া অৰ্জুনে সূৰ্যাস্ত যোৱাৰ আগত জয়দ্ৰথক বধ কৰাৰ প্ৰতিজ্ঞা কৰিছিল, তেতিয়া শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা সূৰ্যটো ঢাকি ৰাখিছিল। কিন্তু ইয়াৰ পাছত সুদৰ্শন চক্ৰৰ একো বৰ্ণনা পোৱা নাযায় আৰু যেতিয়া ভগৱান শ্ৰীকৃষ্ণই দেহ ত্যাগ কৰিছিল তেতিয়া সুদৰ্শন চক্ৰৰ কি হ'ল? ইয়াৰ উত্তৰ ভৱিষ্যত পুৰাণত পোৱা যায়, য'ত কোৱা হৈছে যে সুদৰ্শন চক্ৰক ভগৱান বিষ্ণু অন্যথা তেওঁৰ অৱতাৰৰ বাহিৰে কোনো ধাৰণ কৰিব নোৱাৰে আৰু একো চলাব নোৱাৰে। যেতিয়া শ্ৰীকৃষ্ণই দেহ ত্যাগ কৰিছিল তেতিয়া তেওঁ সুদৰ্শন চক্ৰ পৃথিৱীত লীন হৈ গ'ল আৰু ভৱিষ্যতে যেতিয়া কল্কি অৱতাৰ পৃথিৱীত জন্মগ্ৰহণ কৰিব তেতিয়া সেই সুদৰ্শন চক্ৰই পুনৰ পৃথিৱীৰ পৰা গৌৰৱেৰে ধাৰণ কৰিব। কলি যুগৰ শেষত যেতিয়া অত্যাচাৰ, দুৰ্নীতি এনে সকলোবোৰ কুপথ যেতিয়া চৰম সীমা পাবগৈ তেতিয়া ভগৱান পৰশুৰাম আৰু হনুমান কল্কি অৱতাৰৰ লগত আহিব আৰু তেওঁক প্ৰশিক্ষণ দিব আৰু তেতিয়া যুদ্ধত ভগৱান কল্কিয়ে সুদৰ্শন চক্ৰক ধাৰণ কৰি সুদৰ্শন চক্ৰ যেতিয়া প্ৰয়োগ কৰিব তেতিয়া কলিযুগ নাশ কৰি দিব। কিন্তু যদি আমি ঋগ্বেদৰ মতে সুদৰ্শন চক্ৰৰ বৰ্ণনা চাওঁ যে তেতিয়া সুদৰ্শন চক্ৰ আমি ভবাৰ দৰে এনেকুৱা অস্ত্ৰ নাছিল। তাত উল্লেখ আছে যে সময়ৰ চক্ৰ বুলিহে কোৱা হৈছে। ইয়াৰ ব্যৱহাৰ ভগৱান বিষ্ণুৱে কৰিছিল। সময়ৰ অন্তৰালত ব্যৱহাৰ কৰি তেওঁ যিকোনো বিৰোধীকে শক্তিহীন কৰি দিয়ে। মহাভাৰতৰ কালত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বিৰাট ৰূপ ধাৰণ কৰি দেখাইছিল তেতিয়া সুদৰ্শন চক্ৰ প্ৰয়োগ কৰি সময়ৰ গতি বান্ধি ৰাখিছিল। তেতিয়া সেই সময়তেই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ভাগৱত গীতাৰ সম্পূৰ্ণ জ্ঞান প্ৰদান কৰিছিল। যদি আমি ঋগ্বেদৰ মতে চাওঁ তেতিয়া সুদৰ্শন চক্ৰ কোনো ভৌতিক অস্ত্ৰই নহয় বুলি কৈছে, যিকোনো দেখিব বা ধাৰণ কৰিব নোৱাৰে। ই এক সৃষ্টিৰ সঞ্চালক ভগৱান বিষ্ণুৰ অহেতুক গুণ, যি সদায় তেওঁ আৰু তেওঁৰ অৱতাৰৰ লগত থাকিব। বন্ধুসকল, আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।